এই জঙ্গলের মাঝে দিলে ভাবিস না কলা কলা হয়ে যাল সো হাফ গাইছ ও হাই নমস্কাৰ বন্ধুসকল হিৰজিপ লগাই না ভিডিঅ'টো আপোনালোকক পুৰা মাছ মানে বন্ধুসকল এইটো হ'ব ডে 5 ভিডিঅ' আৰু ডেইলি ব্লগৰ চ' আজি ভাবিছোঁ যে বহুতে বৈশিষ্ট্যমণি দেখাই থাকে আজি গাইছ আৰু আমি এই গৰম মাহত কাৰণ মই পাগল গাইছ আৰু আমাৰ টিমো পাগল চ' আজি আমি এই গৰমত বৈশিষ্ট্যমণিৰ পাহাৰ বগাম কাৰণ আমি এখন পাহাৰ বগৰ কথা আছে এখন বহুত ডেঞ্জাৰাছ পাহাৰ চ' আজি এইখন পাহাৰ বগাওঁ না কি ধীৰাজ চ' ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি পাহাৰ ব্লগটো মানে ষ্টাৰ্ট কৰোঁ চ' ব'লক তেনেহ'লে আৰম্ভ কৰোঁ ব'লক গাইছ हम है पहाड़ के निवासी ओ भाई ওই সবারে গাড়া যাই পাছে কিন্তু এ বে কেনা এক্সপেরিয়েন্স মজা রে এখিনিতে রবা কই দিত ফলা বলছ রবা ওই পিন্দি বলো গাইস চক স্নেক ওভার সবারে হাফ সাপ ও এগুলা বাং লিয়ে পুরো আইগা পয়সা যাব কেনা আজি মজা মোৰ ৰিজাল্ট আছে কি আজি ফুৰিব আহিছে গাইছ আমাৰ ৰিজাল্টৰ কথা আপোনালোকক একদম লাষ্টত কম দিয়ক নাকি কম বহুত টাইম আছে So guys, hello, Polimbe. Ale agora. Ere. আইজা বারবার মই কেনে খাইছো ওই গাইছ মানে ইহঁতৰ এতিয়া আহাৰে প্ৰব্লেম So guys, ha? Raja nggak malu eh? So guys, ya so guys, Allah mau dikit aja sih. Nah, gelo guys. Hah? আমার পাওয়া যায় না তো সেন্ডে এই সেন্ডে পারছো তো আমি যাই বলু এনি গলা রে ওয়াটার বোতল ওই কাটা ফুল একদম কাটা তো খালি যাবা লাগবে যে লগা ওই না যাবা কই এই গো চল চল So guys, বি পৰে দিলাক বাৰ কৰি গাইছ আপোনালোকক মই এটা কথা কৈ দিওঁ বহুত মানুহে মানে ৰিক্সাবোৰো হওক বা পাণ দোকানী হওক সেইবোৰক মানে ঘৃণা কৰে চ' আপোনালোকক মই এটা কথা কৈ দিওঁ তেওঁলোকে যদি নহ'লা হয় আপোনালোকে কি কৰিলে হয় কমেণ্টত জনাব যিবোৰে মানে এই ব্যৱহাৰটো কৰে মানে ডক্তৰ মানুহটো ডাঙৰ পাণ দোকানীটো সৰু মোক জনাবচোন কমেণ্টত 5টা বি পৰে ভৰিৰ অৱস্থা তাহাল কৰি দিছে সেইবোৰ নেভাৰ কিবা বলক আৰু উঠিম না কি কিন্তু ভৰিখন যে মই উঠাব পৰা নাই তো কি কৰোঁ চ' গাইছ আপোনালোকে চাব পাৰে এইখন ভৰি চক মোৰ সমান আৰু এখন চক বি পৰে কি কৰি দিলাক পূৰা ফুলি গৈছে দেখোন না আঙুলিকেইটা চ' গাইছ আপোনালোকৰ অকল এটাই কথা লাইক দাবাৰে না অকল আপোনালোকৰ পৰা মই এই বস্তুটোৱে বিচাৰোঁ এতিয়া বলক খট্টে হ'লেও যাম চ' চলো গাইছ ৰাজীৱৰ হৈছে কি টাইপদা কি হ'ল ও কৈছোচোন আৰু গাইছ এইবোৰ চব গাইছ এগুলা উঠো গাইছ ধীৰাজ ধোঁৱাটো যে আনছো ভৰে ল ধীৰাজ আমাৰ ধোঁৱাটো সোমালা সোমালো গাইছ কাৰণ এইবোৰ ডেঞ্জাৰ গাইছ কাৰণ বহুতে আপোনাৰ
আমাৰ নিচিনা চেণ্ডেল পিন্ধিব ন বাই চান্স শ্লিপ টিপ খালে যদি লাগি চাগি যায় আৰু ডেঞ্জাৰ হয় মেইন কথাটো হ'ল কি মানে ইয়াত জন্তু জন্তু থাকে ন তো ইহঁতৰো অকণ প্ৰব্লেম হ'ব পাৰে ছেম এনিমেল গাইছ এনিমেল মানুহ চব সেয়ে গাইছ তো গাইছ মানে এতিয়া মানে ৰাতিপুৱাৰ মানে এইখিনিত মৌ মাখি এটা বহি আছিল ভৰিতো বহি আছিল এটা ভাবক গাইছ যদি কামোৰালে হয় কি অৱস্থা হ'লে হয় কি হ'ল হয় কালি অলপমান খোলা দেখা পালা হয় সেইখন পাহাৰটো আমি আহিলোঁ এতিয়া গাইছ যাম আমি নেক্সট এখন বেলেগ পাহাৰ তুমি এই পাহাৰখনৰ মাজত যাব লাগিলে গাইছ পানী চানী চব আছে চ' তাৰে মাজে মাজে যাব লাগিব চ' ৰিক্স বহুত হ'ব দেই ধীৰাজ বুজি পালা না ৰিক্স বহুত হ'ব চ' গাইছ ৰিক্স লোৱাটোৱে হৈছে ৰাজীৱ বৰ্মন মানে হিৰ'জীৱৰ কাম চব বলক ৰিক্সে লওক আজি হয়তো ভৰি ভাঙিব নহ'লেবা আপোনালোকে ভিডিঅ' পাব ত' চাব পাৰে আপোনালোকে এইটো খাল কিন্তু ইয়াতে কিন্তু সাপ চাপ বহুত ওলাই দেই শুনা মতে মই আপোনালোকে চাব পাৰে এইটো আগতে গা ধোৱা আছিল কিন্তু এতিয়া মানুহে গা চা নুধুৱে কাৰণ বহুত লেতেৰা হৈ গৈছে চক আৰু শুনা মতে এই যে পুখুৰীটো যে আছে জল কৰি ওলাব বুলি কওঁ কিন্তু চ' গাইজ ডেঞ্জাৰ জেগা চ' আমি ইয়াৰ পৰা যোৱাই ভাল মানে পাহাৰ বগাওঁ ৰ'ব গাইছ তো গাইছ মানে এতিয়া মোৰ এটা কাম আছে চ' কামটো কৰিবৰ কাৰণে কেমেৰাটো বন্ধ কৰিব লাগিব তো গাইছ কেমেৰাটো বন্ধ কৰি দিয়া পাহাৰ গাইজ এতিয়া আমি উঠিম কিন্তু সেইখন পাহাৰ ইমান ডেঞ্জাৰ নহয় আপোনাৰ গ্লাছ চাছৰ লগত কথা অলপ চাই চিন্তি যাব পাৰি কিন্তু এইখন পাহাৰ গাইজ সাপ চাপ মেইনলি ওলাব পাৰে চ' পূৰা ৰিক্সত যাই আছোঁ গাইজ চ' যদি জিন্দা থাকোঁ পিছলৈকে আপোনালোকে ব্লগটো পাব আৰু চ' বলক যাওঁ সেইটোৱে আৰু গাইজ আমাৰ মানে কেনেকুৱা কথা ক'লা হ'লেও আমাৰ কথা নাই ব্লগ মেইন না কি চ' অকল আপোনালোকৰ বাবে চ' আপোনালোকে চাব আৰু মুড দাঙি এবাৰ না কি ব'লা এতিয়া উঠো তো গাইছ চাওক ইণ্ডিয়ান ছুপাৰমেন অন টপ লাহে লাহে ৰ'বা মই খেয়াল কৰিম কিবা গাইজ আপোনালোকৰ কাৰণে ইমান মানে কিবা কিবি কৰি আছে জহাই তহাই যাম আপোনালোকৰ কাৰণে খালি আপুনি ভিডিঅ'টো লাইক কৰক গাইজ অকণ ছাপৰ্ট দিয়ক বেগটো লোৱা তো গাইজ এতিয়া মোৰ বাৰী আছে উঠিবৰ কাৰণে গাইজ এতিয়া মানে মেইন মানে কেছটো মানে এইখিনিৰ পৰা হ'ব গোটেই কাহানী তো বলক গাইজ ভিতৰত আগতে গাইজ এইবিলাক ঐ ব্লগাৰ হ'ব লাগিলে এনেকৈ কষ্ট কৰিব লাগিব অলপ স্ক্ৰিপ্ট খালি পঢ়বা দেই ভালকৈ গাইজ ভিডিঅ'টো লাইক কৰক গাইজ বাৰ কৰিছোঁ আচ্ছা কাটা লাগা ঐ মা হ'ব দিয়ক গাইজ চ' গাইজ আপোনালোকে এতিয়া মোক নক'ব যে মই জকা বগামূলা নহয় দিয়কচোন মোক ক'লা মূলাহে কিন্তু মানে নজকাব আৰু অঁ লৈ থাকা নেবাৰ কিবা এই তলৰ ৰাস্তাটো দিয়া চিধা ৰাস্তা ঐ চ' গাইজ গেল ভৰি কাটা আমাৰ নিচিনা ডেঞ্জাৰ মানুহ হ'ব পাৰিব ভাল এইবোৰ হ'ব চব অকল হিৰ'জীৱ আৰু বগামূলা ব্লগত চ' সেয়ে গাইজ মানুহে গাইজ ব্লগত আজিকালি বিয়া দেখাব হয়নে নাই আমি অলপ ইউনিক লেভেল দেখাওঁ বিয়া পিকনিক খাব গ'লোঁ পূজা ময়ো দেখাম দিয়কচোন মই নেদেখা নকওঁ কিন্তু আমি মেইনলি ফ'কাচিং গাইজ এনেকুৱা টাইপৰ কাৰণ কিবা এটা মজা লাগে কি যাম অলপ উঠিম হা আমাৰ দৰ্শকক অকণমান আগত জেগাখিনি দেখক মই কিয় কৈছোঁ মানে নাযাওঁ বুলিকে এই চব গাইজ জংঘলৰ মাজত মানে গাইজ আপুনি জেগাখিনি চাওক মানে পূৰা জংঘল না তো তাতে ৰিক্স ল'ব নোৱাৰি উঠিলা হয় এতিয়া গাইজ ৰিক্স ল'ব নোৱাৰি গাইজ মানে অলপ ভিতৰখিনি যাওঁ বেছি নাযাওঁ ধৰিব আহা ভাল একো নাই যাম চ' গাইজ আপোনালোকৰ বাবে যাম আমি বলক গাইজ আপোনালোকে চাব পাৰে বৰ্তমান চিধা ৰাস্তাতে যাই আছোঁ পাহাৰ উঠা নাই কি আছে কি নাই গম নাপাওঁ দিয়ক চব বলক কাটা চব গাইজ কাটা দেখছি কাপোৰত
কেমেৰা ফ'কাছ দিছে না কথা দাম গাইছ এই যাওক। এক কাটা লাগি গৈছে গাইছ চ' যদি আপোনালোকে ইয়াত আহে এই গুচা এটা বিঞ্চি গান্ধা এই কাটাবিলাকৰ পৰা বাচি থাকিব আৰু কেনেকুৱা? এই কাটাবিলাক বহুত খাতাৰনাক কাটা আজি যি গাইছ পিঠি যি চাল গৈছে যি চকু লাগছি গাইছ কিবা হৈছে যদি বাদ দিয়ক আৰু চকু লাগছি নেকি ঠাণ্ডা পানী মাৰি দিয়া লগালগ মাৰা ঠাণ্ডা পানী অকণ ঠাণ্ডা পানী মাৰোঁ দিয়ক গাইজ পাহাৰ চাই এই হয় গাইজ চ' গাইজ মানে কি হৈছে চকুত খুন্দা খাই নালাগে একদম আন্ধাৰ মুন্ধাৰ দেখা পাই চব চ' গাইজ এই কাটা অলপ ৰিক্স থাকে জখলক কিন্তু গাইজ ই কৈ আছে যি তলত যাওঁ কিন্তু গাইজ আমি জোখকৈ যি না কি চ' মই ডিচিশ্যন লৈছোঁ যিমানলৈ মানে পাৰোঁ আৰু ইমান ডেঞ্জাৰৰ জেগাত নাযাওঁ যিমানলৈকে যাব পাৰোঁ আৰু চ' তালৈকে যাওঁ আৰু আপোনালোকেও দেখাওঁ সেয়ে দিয়ক আৰু এই পাহাৰটো তুমি উঠা নলো না সেইখনতো জোঙা পাহাৰ আমি যাম বুলি কৈ আছোঁ তাৰে মাজৰ ক'ৰবাত সাপৰ বিল বুলি কিবা এটা জেগা আছে সাপে গোটেই বিলটোত সেনেহেন জেগাত যাম ভাবা সেইখন পাহাৰত চ' গাইজ ৰিক্স ল'বই লাগিব কিবা এটা কাম যদি কৰে আপোনালোকে ৰিক্স লৈ কৰিব লাগিব ন ৰিক্সেই জীৱন গাইজ বলক এতিয়া হাগবা বনি আছে সেই কোন নহয় এইগিলা উঠা উঠা গাৰ্জেনৰ আছে মই বাঘ বুলি ভাবিছিলোঁ অ' কাটা গোটেই কাটা বেকত হা মই কৈছোঁ বেকত হা গাইছ মানে কাটা মানে কি চ' গাইজ ডেঞ্জাৰ দিয়ে সঁচাকৈ ডেঞ্জাৰ এই ভৰি আপোনালোকে দেখা পাব পাৰে এইবোৰ জংঘল চব ইমান ভিতৰত যাব নোৱাৰে কিন্তু আমি মেইন সেইখিনি মানে যাম তাৰপিছত গাই চিতা নাই কাৰণ সেইপিনে মোৰ অলপ সন্দেহ লাগছে না কি পাহাৰ দেখা নাপালে সাপ চাপে জুখিতে কালি পৰা আপোনালোকে দেখাই নাপাব আৰু ইয়াৰ পৰা নিব কোনে মোক মই আছোঁ না ঐ ৰ'বা গাইছ আৰু গাত কাটা লাগিল আৰু বাহ এইখিনি এই হ'ব ৰাজিদা এইখিনি মানে গাইছক দেখাই দিয়া চ' গাইজ আমাৰ বাবু ধনেও ভয় খাই গ'ল কিন্তু মই ভয় নাখাওঁ গাইজ চ' বলক ৰ'বা অলপ ৰখি যায় মই আহিছোঁ ये क्या है गाइस हाँ ভয় লাগে ৰছী টান মাৰি ধৰিব পাৰে যে চ' গাইছ আপোনালোকে চাব পাৰে এইখনৰ ভিতৰত হৈছে মেইন এণ্ট্ৰি আৰু জংঘলৰ মাজত গাইছ চ' গাইছ চক গোটেই লতা গাইছ তাৰে মাজতে একদম ৰিক্স লয় কাৰণ গাইছ ইয়াতে সাপ চাপ ওলাব পাৰে বাঘো ওলাব পাৰে এইটো বেলেগ কথা গাইছ চক কি ডেঞ্জাৰ জেগা গাইছ মই নকওঁ যে মই ভয় লগা নাই কিন্তু গাইছ মানে একো নহয় দিয়ক যাই থাকোঁ চ' গাইছ চাব পাৰে আপোনালোকে ঐ মই ভয় লাগছি হা এইপিনে শুনাচোন এইপিনে এটা বস্তু খাম চ' গাইছ ইয়াতে এডাল আছে ৰ'ব এই জংঘলৰ মাজত এডাল ভাবিছেনে ক'লা সেইডাল চ' সাপ গাইছ চ' গাইছ সাপ চাপবোৰ দেখাবলৈ আপোনালোকে কেমেৰাত দেখা পাইছেনে মোক কমেণ্টত জনাব কিন্তু গাইছ এৰে বৰ আৰু ৰিক্স নলওঁ কাৰণ আমি দুটা মানুহ আছোঁ বাই চান্স কিবা হ'লে মানে কি হ'ব গম নাপাব কাৰণ আমি বেলেগ এটাক তলত থৈ আহিছোঁ চ' ইমান ৰিক্স ল'ব নোৱাৰে আহিম আৰু
এনেকুৱা জেগাবোৰে এক্সপ্লেইন কৰি থাকিম আমি আপোনালোকে অকল হিৰজী ব্লগত পাব আৰু বগামূলা ব্লগতো পাব চ' সেয়ে চ' এতিয়া নামি যাওঁ নেকি গাইজ বেটাৰ কাৰণ সাপ যদি এটা দেখা পাইছোঁ আৰু ওপৰত যিহে জংঘল গাইজ আৰু আমি সঁচা কথা কওঁ আমি দুটাই ভয়াটো চ' যদি ভয়তে দাউৰো না ডাইৰেক্ট তলত পৰিম চ' ইমান ৰিস্ক ল'ব নোৱাৰে চ' তললৈকে যাওঁ না কি ফিক্স বলা বলা আৰু এইটো ব্লগাৰক চব গাইজ মোৰ শিষ্য গাইজ ষ্টুডেণ্ট গাইজ এইডালে আছিল পৰি গৈছিলোঁ মোৰ কথা ক'ত ফাঁচিছ অ' গাইজ ৰ'ব ৰ'ব কিবা এটা বেয়া হ'ব নহ'লে কিবা গাইছি চাহ লওক পানী লওক চকীখন পাৰি লওক মাৰিছে চাব পাৰি এতিয়া চচৰা বলোৱে চিন এতিয়াও আছে চ' বন্ধু কেনা এই মজা মজা টিফিন দিলে পুতুককৈ পাম নেকি আমি হা টিফিন যে তলত নাম্বা পুতুককৈ পাৰিম নেকি নাই আমি আৰু নাও গম উঠিম স্কুলত যাম এই ৰাস্তাটো যাবা নেকি এতিয়া যাইছোঁ এই শিলৰ ইটা ৰাস্তাদি যাম ব'লা বলক গাইছ আমি স্কুলত যাওঁ কাৰণ তাতে অকণমান গা চা ধুওঁ গা চা ফ্ৰেছ কৰোঁ আৰু উঠিম ৰ'বা আছে হা চ' গাইজ আপোনালোকক এটা কথাই ক'ম এই পাহাৰটেপৰ জেগাত যদি আহে ন জাল কটা দি লৈ আহিব লগত আমি একো মানে মৰিছোঁ বৰ্তমান কিনিয়ে হয় গম পাবা এই তোৰ ৰাস্তাত নামি যাব লাগিব নেকি এই ৰাস্তাত নামি যাব লাগিব মৰলো ভৰি গ'ল পৰি গৈছি এইটো ৰাস্তা জ্বলা জ্বলা খুলি দিওঁ দে এ কাটা পিন্ধিব উপায় নাই গীত নাপায় Olapan patah ke London মেইনলি আপোনাৰ পাহাৰীয়া এলেকাত এই গছটো বেছি দেখা পায় কি গছ মানে জনাবচোন মোক হয়নে নাই হয় হয় চ' তুমি এইকেইডাল গছৰ কাৰণে গাছ বাচি আছোঁ নহ'লে বা কেতিয়াবা উল্টিলোঁ হয় ঐ ডেঞ্জাৰ সেই অলপমানত ফাঁচি আছোঁ যদি অলপমান বেকাতৰা কৰোঁ তলত ঘাই ঘাই নামি যাম তাৰপিছত মাথা পাতব হাত ভাঙিব লগে নাপাব আৰু কালিৰ পৰা ব্লগ নাপায় আৰু মানে আজি এই ভক্ত নাপাব যদি আমি মৰি যাওঁ পাব দীক্ষিতহঁতে ইডিট কৰি দিব নহয় গম কেনে পাব নহয় ইডিট কৰিব নাজানে সেইটো বেলেগ কথা চ' গাইজ জয় ho যাওঁ তো গাইজ এই যিহে পাহাৰ মানে কাটাই কাটা আৰু ইফালে চব ভাই যাই পাৰা নাই তোমাৰ কি হ'ব একো নহয় ৰ'বা ইমানো খেলালি নহয় গাইজ আৰু এতিয়া আমি যাব লাগিব সিফালে যাব লাগিব আপুনি এতিয়া আমি তলত এনেকুৱা যাম তো বলক গাইজ এই হয় দিয়া কি হ'ল মই ৰাস্তা চ' গাইজ এইখিনিত আপোনালোকক ইমান ব্লগ নবনাই মানে বহুত ডেঞ্জাৰ জেগাখিনি চ' এইখিনি যাই আহিছোঁ চোৱাই গাইজ মন লুডো আজি জয় ho কাটাজি খোজি বিন্ধা নেই গা চা ফালি গৈছে আজি তুমি আহা কেমেৰাটো মোক দা এনেকৈ যাই থাকা কাটা লাগা ডেঞ্জাৰ ডেঞ্জাৰ নাই নাই ৰ'ব গাইছ এই দেখা নাই তল চক তল যা মই খেকেৰে নামি যাম বুলি কোনে কৈছে ঐ গেলো 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 ল ল যা হাত দিয়া মাক কাটা ধৰিম বুলি ভাবিছিলোঁ মই হাতটো যা হা তল দি জ্বলা
মজা লাগছে কিন্তু আহি এই পূৰা একদম খাতৰনাক এক্সপিৰিয়েঞ্চ গাইজ। যদি আপোনালোকে মই গাইজ এই কাটাৰ গছৰ ধৰিম বুলি ভাবিছিলোঁ। আৰু তুমি কিবা কৈ আছিলা অঁ কি গাইজ গা চা একদম কিবা এলাৰ্জি হৈ গ'ল নেকি খোজত গাইজ। যদি আপোনালোকে ভিডিঅ'টো লাইক নকৰে বেয়া লাগব আমাৰ অলপ। বহুত বেয়া লাগিব মানে ইমান মানে মেইনলি আমাৰ এইটো কি মানে ভ্লগিং কাৰণতে আহিছিলোঁ ন ইয়াত। চ' আপোনালোকৰ কাৰণে আহিছোঁ। চ' আপোনালোকে জেগাটো অকণ এক্সপ্ল'ৰ কৰিলে আমিও কৰিলোঁ। চ' এতিয়া যাওঁ গা চা ধুওঁ আপোনালোকক মানে আমি গা চা ধুওঁ। ত' বলক গাইজ যাই থাকা গাইজ। তলত চক তল চক মাইণ্ডটো পাব অৱস্থা কাহিল গাইজ। চ' এই চেণ্ডেল দেখছি না এইখিনিত ফাঁচি আছোঁ। চ' পালে আৰু বেছি টাইম নালাগে। ৰ'ব গাইজ ক্লিপটো বন্ধ কৰোঁ দিয়ক ইমানো দেখাব নোৱাৰে। এই গাইজ নামি নামি আহি পালোঁ আমি এই জংঘলৰ মাজেদি। এতিয়া বান্দৰ জাল এটা দিওঁ আৰু জংঘলৰ পৰা হা মই বাৰু লৈছোঁ হা আৰু এতিয়া জংঘলৰ পৰা নামি অঁ এইখন পাহাৰ গাইজ নামি আহিলোঁ। আৰু পিছপিনে গাইজ পাহাৰ চক সেই ওপৰত আছিলোঁ আমি। আপোনালোকে গমে পাইছিল দেখছি। ত' গাইজ ব্লগ বনোৱাৰ ক্ষেত্ৰত মেইনলি ডেডিকেশ্যনটো মেইন। যিমান আপুনি সহ্য কৰিব পাৰিব সিমান আপুনি আজি নহ'লে বা কালি হ'লে ভালে হ'ব সেনেকুৱা কথা। একদম হয়তো আমি গছডালৰ মাজেদি সেইটো পাছ যায় নেকি ওলাব পাৰিম নহয় হয়। অঁ আমি এনেকুৱা যাম না ডাইৰেক্ট চক গাইজ ব্লগৰ কেনে এই চালা দে বহি যা। কিয় ইম্পচিবল? মই পচিবল দেখি আছোঁ নহয়। ই ইম্পচিবল কিয় ক'লাক? মই পচিবল কৰি দেখাম। মই যাম গাইজ। আগে ফটোটো মাৰি লওঁ তাৰপিছত যাই আছোঁ। মইতো নৰলোৱে এতিয়া আমাৰ ৰাজীৱ দাই যাব। আহি যা নৰবা হা সঁচা গাইছে মেন ভাৰ্চেছ বশিষ্ঠ। হাত কপি আছে গাইজ ইয়াৰ। নতুনকৈ কোৱা পচিবল বোলে যাব নোৱাৰোঁ। চ' যাই দেখাই আছোঁ কাৰণ গাইজ নেভাৰ গিভ আপ। গাইজ আজি মাহঁতে ধূলি তাৰ গাইজ আজিতো ঘৰত যাই কিনে মাৰ খাবই লাগিব। লগতে আপোনালোকৰ মাৰ খাম কাৰণ আপোনাৰ কাৰণে ইয়াত আছোঁ। আৰু মোৰ ৰিজাল্ট কি গম পাই নে গাইজ? ছেকেণ্ড ডিভিজন দিয়ক হ'বই গাইজ। একো নাই বিকমত ঠিক কৰি ল'ম। আৰু মানে গাইজ অসমীয়া মিডিয়ামৰ পৰাই অলপ ইংলিছ মিডিয়াম হয় ন, সেইবোৰ অলপ প্ৰব্লেম হয়। আৰু বহুতে আপোনাক কৈ আছে যে ব্লগ বনোৱাৰ বাবে কিবা বনোৱাৰ বাবে সেইবোৰ গাইজ মই আপোনালোকক একো খাতিৰ নকৰোঁ। কাৰণ হিৰ'জীৱ বেলেগ ৰাজীৱ বেলেগ গাইজ। ৰাজীৱ হৈছে পঢ়ো পঢ়াৰ ক্ষেত্ৰত বা পাৰ্চনেল প্ৰপাৰ্টি মোবাইল পৰি দিয়ক এতিয়া লৈ আহ যোৱা। হিৰ'জীৱ হৈছে গাইজ আপোনালোকৰ বাবে, কিন্তু ৰাজীৱ হৈছে আপোনাৰ পঢ়ো বিজনেছমেন সেইবোৰ। চ' দুটা ছেপাৰেট পাৰ্টি। আৰু বৰ্তমান আপোনাৰ ওচৰত আছে হিৰ'জীৱ। চ' হিৰ'জীৱে কাকো খাতিৰ নকৰে। ব্লগ সদায় আহিব যিমানে ডিম'টিভেট নকৰক কিয় ব্লগ কেতিয়া বন্ধ নহয়। চ' যেতিয়ালৈকে মই আছোঁ আপোনালোকে ব্লগ পাবই। অকল আপোনালোকৰ এটাই কাম যিবোৰে ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক। আৰু যিবোৰে মানে ভিডিঅ'টো চাই বেয়া পায় মোৰ তেওঁলোককো ভিডিঅ'টো নাচাবই, নিগেটিভ কমেণ্ট নিদিব গাইজ। বহুতে কৈ আছে যে ভিডিঅ' মই ছোৱালীৰ কাৰণে বনাওঁ কিবা কাৰণে বনাওঁ। গাইজ এইটো একদম মিছা কথা। কোনোবা এটা ছোৱালীক গাইজ মই ভিডিঅ' দেখা পাইছে নেকি? দেখা পাইছে, কিন্তু কাৰো ছোৱালীৰ লগততো মই ভিডিঅ' বনাব যোৱা নাই ন। সেয়ে কথা গাইজ আপোনালোকক মই খোলা খুলিকৈ কৈ দিলোঁ। কাৰণ আপোনালোকক মোৰ যেনেকৈ মা দেউতা হত সেনেকৈ আপোনালোকক। চ' সেইটোৱে ক'লোঁ। চ' এতিয়া ইয়াৰ পৰা নামো। চ' আপোনালোকে দেখাই পাইছে। চ' ইয়াৰ পৰা নামি আহি আছোঁ। তো গাইজ এতিয়া আমাৰ ৰাজীৱে নামি আছে। চ' গাইজ আপোনালোকক নেক্সট ভিডিঅ' কোনখন পাহাৰ লাগব ক'ব কমেণ্টত, আমি যাম। বহুতে গ্লাছ আছে আমাৰ চেনেলটো ক'ত তাৰ দিন যায় হ'ব। গ্লাছটো উঠাই ল'লোঁ দিয়ক। চ' গাটো ধুওঁ আৰু আপোনালোকৰ ওচৰত আহিছোঁ। চ' গাইজ আমি এটা বস্তু পাইছোঁ ৰ'ব। কি আৰু উঠ গাইজ চাওক
গাইজ শিৱ পাৰ্বতী কোন পাপি মানুহ এইটো এইগিলা পেলাই দিছে নহয় নহয় শ্লিপ খাই পৰি গৈছে ভাল জেগাত থমেতো নহয় হা? মন্দিৰৰ পিনে থম ব'লা লৈ ব'লা তোক জিন্দা 400ৰ সাপ দেখা পাইছোঁ গাইছ এইটো বেলেগ কথা আপোনালোকক 100ৰ কথা কৈছোঁ আৰু 100টো মোৰ ওচৰত দি গুচি গৈছে এইটো বেলেগ কথা কিন্তু গাইছ য'ৰ পৰা চাক কৰিছিলোঁ তাতে আহি পালোঁ গাইছ এইটোৱে হাতী মন্দিৰ এইটো চো হাতী গাইছে হাতীটো মই পুৰা ঘৰ সোমাই যাব মতে কি হৈ যাব পুৰা ঘৰ একদম গাইছ মানে ইমান ডাঙৰ হাতী গাইছ গাইছ এই জেগাখিনিত হাতী মন্দিৰ আছে আৰু তাৰ ওচৰতে পঞ্চকন্যা মন্দিৰ আছে এটা চ' গাইছ আপোনালোকক এটা কথা কওঁ যদি আপোনালোকৰ আজি ব্লগটো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' কেনেকুৱা লাগে আপোনালোকে জনাই দিব কিন্তু গাইছ মই যিমান লাইফত ব্লগ বনাইছোঁ আজি ব্লগটোত বহুত কষ্ট হৈছে চ' আপোনালোকে যিবোৰে চাই লাইক কৰিব বুলি কামনা থাকিল আজিলৈ বাই বাই টাটা এণ্ড চি ইউ নেক্সট ভিডিঅ'ত গম পাইছে জল্দি লগ পাব চ' বাই বাই গাইছ বন্ধুসকল আমি এটা কথাই ক'ম ব্লগ চগ বনাই আহি ভাবে আপোনালোকে যে আমি বিন্দাছ যাওঁ গাইছ আমাৰ পইচা নাই আমি খোজকাঢ়ি যাওঁ